গ্ৰাছ কাৰ্প মাছৰ বাবে আমি গ্ৰাছ কাৰ্প মাছ প্ৰতিপালন কৰিলে ইয়াৰ পৰা মাছৰ যিটো মাছৰ খাদ্য গ্ৰাছ কাৰ্প মাছৰ এই খাদ্যটো আমি কি ধৰণে নিজে ঘৰতে উৎপাদন কৰিব পাৰোঁ তাৰ ভিতৰতে আছে আমাৰ পুনি বা এজলা। এই এজলাটো আপুনি যিকোনো পুখুৰীতে মাছ নথকা পুখুৰীত এই এজলাটো উৎপাদন কৰিব পৰা যায়। আজিকালি বিভিন্ন পদ্ধতিৰ দ্বাৰা এইটো এটা আৱেষ্টনী পদ্ধতি অৰ্থাৎ পলিথিনতো আমি এজলা উৎপাদন কৰিব পৰা ভিডিঅ' আপোনালোকে আগতেও দেখিছে। আৰু এই এজলা আমি পুখুৰীত কৰিলে খুব কম খৰচতে এজলা কৰিব পৰা যায়। এজলাৰ ভিতৰতে আমাৰ বহুতো ভাগ থাকে। আমাৰ অসমত পোৱা থলুৱা এজলাৰ ভিতৰতে আপোনাৰ এটা আছে ৰঙা পুনি বুলি কয়, এটা আছে সেউজীয়াটো সৰু সৰু। এই সেউজীয়া পুনিবিলাকৰ পৰা আপোনাৰ খুব ইহঁতৰ সেউজীয়া পুনিটো খুব শ্ল'লি গ্ৰ'থ হয় আৰু কিন্তু যিটো আপোনাৰ ৰঙা পুনিটো এই ৰঙা যিটো পুনি এই পুনিটো মানে সেইটো খুব সোনকালে বাঢ়ে, বাঢ়ন ক্ষমতাটো সিহঁতৰ বহুত বেছি আৰু সিহঁতৰ উৎপাদনটো বেছি হয়, যাৰ দ্বাৰা আমি গ্ৰাছ কাৰ্প মাছৰ যিটো খাদ্যৰ খৰচটো আমি কমাই আনিব পাৰোঁ। এতিয়া কথা হ'ল এই পুনিটো আমি ৰৌ মিৰিকা মাছ বা বেলেগ কাৰ্পজাতীয় মাছ থকা পুখুৰীত ই প্ৰতিপালন কৰিব পৰা নাযায়। প্ৰতিপালন কৰিলেও ই সঠিকভাৱে গ্ৰ'থ হ'ব নোৱাৰে, কাৰণ ই বিভিন্ন মাছে ইয়াক ভক্ষণ কৰে। এতিয়া কথা হ'ল এই এজলাটোৰ ভিতৰত আপোনালোকে চাব, মই আঙুলি এটাত আপোনালোকৰ এনেকৈ দেখাইছোঁ। এতিয়া সেউজীয়া যিটো আছে এইটো সেউজীয়া পুনি, এইটো পুনি বুলি কয়। এইটো কিছুমানে ঠাই বিশেষে ইয়াৰ নাম বেলেগ বেলেগ বিভিন্ন। তো কিছুমান জেগাত ইয়াকে চাউল পুনি বুলি কয়, কিছুমানে সেউজীয়া পুনি বুলি কয়, এইটো সৰু পুনি বুলি কয় এইটো। কিন্তু আৰু এটা আছে আপোনালোকে দেখিছে এই ৰঙাটোৰ গ্ৰ'থটো বৰ বেছি হয়, মানে ই খুব কম সময়ৰ ভিতৰতে বহুত মানে হৈ যায়। আৰু সেউজীয়াটো ইয়াৰ গ্ৰ'থটো কিছু কম। আৰু ইয়াৰ লগতে এই গ্ৰ'থটো আনিবৰ কাৰণে মানে ইয়াক বেছিকৈ উৎপাদন কৰিবৰ কাৰণে ইয়াত কি কৰা যায়, এই কিছুমান সাৰ প্ৰয়োগ কৰিব হয়, যেনে জৈৱিক সাৰেই হওক বা ৰাসায়নিক সাৰেই হওক। জৈৱিক সাৰৰ ভিতৰত আমি গোবৰ, ৰাসায়নিক সাৰৰ ভিতৰত ইউৰিয়া, SSP আৰু পটাছ মানে এইটো মেডিকেল পটাছ নহয়, ই হৈছে আমি যিটো ৰাসায়নিক সাৰৰ যিটো পটাছ পোৱা যায় সেই পটাছটো আমি ইয়াত প্ৰয়োগ কৰিব পাৰোঁ। এতিয়া কথা হ'ল ইয়াক আমি এই পুনি বা এই এজলাৰ দ্বাৰা আমি গ্ৰাছ কাৰ্পো খুব কম খৰচত গ্ৰাছ কাৰ্প মাছটো এই ধৰণে ডাঙৰ কৰিব পৰা যায়। এয়া আপোনালোকে এই ভিডিঅ'টোত দেখিছে যে এই যে পুনিবিলাক আছে যে কি ধুনীয়াকৈ পুনিবিলাক থাকে। এই পুনিবিলাক বৰষুণ যদি দিয়ে বা আমি যদি ইয়াত অলপ জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ তেতিয়াহ'লে ই ধুনীয়াকৈ পুনিখিনিক বংশ বৃদ্ধি কৰাত সহায় কৰে। এতিয়া কথা হ'ল যে গ্ৰাছ কাৰ্প মাছৰ এই পুনি খোৱাৰ বিষয়ে আপোনালোকৰ এই ভিডিঅ'টো এটা স্কিল অন ফাৰ্মিঙত যোগেদি মই আপোনালোকক দেখাইছোঁ। কাৰণ হৈছে ইয়াৰ সৰু সৰু কিছুমান খুঁটি নাতি আছে। এঘণ্টামানৰ আগত এই পুখুৰীটোৰ পৰা তোলা পুনিসমূহ ইয়াত দিয়া হ'ল, ৰখা হৈছিলে, কাৰণ ইয়াৰ থকা যিখিনি পানী সেই পানীখিনি প্ৰায় নাইকিয়াই হৈ গ'ল। কিন্তু এনেকুৱাও নহয় যে এইটো শুকাই কিবা কৰকৰীয়া হৈছে, এনেকুৱাও নহয়, ই সতেজ হৈয়ে আছে। খালি ইয়াৰ পানীখিনি বৈ গৈছে এনেকৈ, ইয়াত থকা পানী নাই, এইটো নিবলৈ সহজ হ'ব। গ্ৰাছ কাৰ্প থকা পুখুৰীত এইটো দিয়া হ'ব। পুখুৰীটোলৈ আমি গৈ আছোঁ বৰ্তমান। এনেকৈ এইটো পুখুৰীলৈ এইবিলাক পুনিবিলাক আনি থকা হৈছে। এই পুনিবিলাক এনেকৈ বাস্কেটত ভৰালে আনি থকা হৈছে, একেবাৰে প্ৰায় সতেজ, পানী নথকা সতেজ পুনি। এইটো এনেকৈ পুনিখিনি এনেকৈ ঢালি মানে এইবিলাক এইটো কাৰণে এইটো ভিডিঅ'ত আপোনালোকক দেখুওৱা হৈছে যে পুনি দিলেও কিছুমান আৰু কথা থাকে, সৰু সৰু কিছুমান কিটিপ থাকে, যেনে ধৰক এই পুনিখিনি কি ধৰণে মেলি দিব লাগে হাতেৰে, নহ'লে গেলি যাব। যদি জমা হৈ থাকে গ্ৰাছ কাৰ্পেটো আহি একেলগে চব খাই নিদিয়ে, পুনিবিলাক ঠিক এই ধৰণে হাতেৰে আকৌ আনি
পুখুৰীত মেলি দিব লাগে। মেলি দিলে মানে ইটোৰ ওপৰত সিটো উঠি থাকিলে পুনিবিলাক কি হয়, এই গেলি যোৱাৰ চান্স থাকে। গতিকে এইটো এটা কথা। আৰু যদি এনেকৈ দি থাকোঁতে যদি বৰষুণ আহে তেতিয়াতো একো অসুবিধা নাই, কিন্তু চব সময়তো বৰষুণ আমি নাপাম। গতিকে পুনিবিলাক এনেকৈ হাতেৰে মেলি দিব লাগে। এইটো পুখুৰীত কেৱল গ্ৰাছ কাপে ৰখা হৈছে, এইটো সৰু চাইজৰ গ্ৰাছ কাপ ৰখা হৈছে। এয়া দেখিলে পুনিবিলাক ইয়াত পেলোৱা হ'ল এইটো পুখুৰীত। এই পুখুৰীটোতে আমি এতিয়া পোনা বনাই আছোঁ, মানে পোনা মানে গ্ৰাছ কাপৰ পোনা। এই পোনাবিলাকেই আপোনাৰ এতিয়া এই পুনিখিনি খাই মেলি খাদ্যৰ যিটো খৰচ, এই খৰচটো যথেষ্ট পৰিমাণে কমি যাব। যথেষ্ট পৰিমাণে মানে 70% খৰচেই ইয়াত কমি যাব। ঠিক এই ধৰণে আমি পুনিখিনি এনেকৈ দি দিলোঁ। পুনিখিনি দি দিয়াৰ পিছতে মাছে খাই থাকিব। এই আপোনালোকে দূৰলৈ দেখিছে, হয়তো কেমেৰাত হয়তো অকণমান অসুবিধা হৈছে, খুব প্ৰখৰ ৰ'দ হৈ থকাৰ কাৰণে সৰু সৰু মাছে খাই আছে। ইয়াত বৃদ্ধিও হৈ থাকিব, খায়ো থাকিব। ভিডিঅ' আকৌ দ্বিতীয় পৰ্যায়ত আমি দিবৰ বাবে আকৌ প্ৰয়াস কৰিম। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, কৰি আমাক মৰম যদি দিয়ে। এটা ভিডিঅ' বনাওঁতে যিখিনি কষ্ট হয়, সেই কষ্ট অনুভৱ আপোনালোকে সহায় সহযোগে আগবঢ়াব বুলি আশা ৰাখি আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আকৌ দ্বিতীয় এটা পৰ্যায়লৈ আপোনাক লগ পাম। নমস্কাৰ।